হেল্ল' সকলোকে নমস্কাৰ জনাইছোঁ। আজি এটা আকৌ শ্বুটিঙৰ ভিডিঅ' লৈ আহিছোঁ। এয়া মই কাক মেকআপ কৰি আছোঁ দেখিছেনে? মেকআপ অলৰেডি হৈ গ'ল, হেয়াৰ ষ্টাইল কৰি আছোঁ। এয়া হৈছে আমাৰ দিগাংগনা, খুব ধুনীয়া এক্ট্ৰেছ। আমাৰ দিগাংগনাক চবেই চিনি পায়। এয়া হেয়াৰ কৰি আছোঁ, মেকআপ হৈ গ'ল অলৰেডি। আৰু আমি হেয়াৰ কৰি থকা সময়ত খুব মস্তি কৰি কথা পাতি আছোঁ। খুব হাঁহি তাই জমনি কৰি আছিলোঁ একচুৱেলি, গতিকে কথাখিনি দিব পৰা নগ'ল বাৰু। সেইকাৰণে আকৌ মই ডাবিঙেই কৰি দিলোঁ। তাই কিন্তু খুব হাঁহিছে আৰু কথা শুনি শুনি আমাৰ। গতিকে এয়া শ্বুটিঙৰ আমাৰ মুহূৰ্ত, এয়া জাষ্ট আৰম্ভণি। ৰাতিপুৱা এয়া মেকআপ কৰি আছোঁ। আৰু ভিডিঅ'টোত কি কাক দেখা পায় আপোনালোকে চাই থাকক, গম পাই গৈ থাকিব দেই। এয়া হেয়াৰ ষ্টাইল হৈ গৈছে ইতিমধ্যে। তাৰপিছত ফেচ মেকআপো হৈ গ'ল, কষ্টিউম হৈ গ'ল। তাৰপৰা শ্বট দিব আৰু এয়া একদম নিউড লাইট মেকআপ কৰা হৈছে। আৰু খুব মানে গাঁৱৰ গেটাপ এটা আৰু গাঁৱলীয়া ছোৱালী আৰু সাধাৰণভাৱে থকা তেনেকুৱা গেটাপ এটা কৰিছোঁ। আৰু এই গানটো গাইছে একচুৱেলি ঋতুপৰ্ণাই গাইছে, আৰু খুব ধুনীয়াকৈ গাইছে। তাই ঋতুপৰ্ণাও মোৰ খুব ভাল ফ্ৰেণ্ড, ভাল ছিংগাৰ। তাই গাইছে আৰু খুব ধুনীয়াকৈ গাইছে গানটো আৰু খুব ধুনীয়া হৈছে। ভিডিঅ'টোও খুব ধুনীয়া হৈছে। ভিডিঅ'টো বিমলে কৰিছে, আমাৰ কোৰিঅ'গ্ৰাফাৰ বিমল। চবেই চিনি পায় বিমলকো। বিমলে খুব ধুনীয়া ধুনীয়া গান কৰিছে এইবছৰ। গতিকে বিমলৰ গান চবেই জানেই আৰু কেনেকুৱা কোৰিঅ'গ্ৰাফী তাৰ, কেনেকুৱা ধুনীয়া হয়। গতিকে বিমলৰ কোৰিঅ'গ্ৰাফীৰ গানেৰ শ্বুটিঙৰ সময়ৰ ভিডিঅ' এইটো। হ'ল আজি 2 সপ্তাহমানেই হ'ল গানটোৰ শ্বুটিং কৰা, কিন্তু ভিডিঅ'টো দিব পৰা নাছিলোঁ। গতিকে আমাৰ শ্বুটিং মানে কেমেৰাৰ বেকৰ যিটো BTS আৰু এইখিনি মানে এনজয় মুমেণ্ট আৰু যি মস্তি কৰি থাকোঁ সেইখিনি ভিডিঅ' দিছোঁ। বাকীখিনি মেকআপ হৈ গ'ল, দিগাংগনাৰ লাষ্টত কৰিছিলোঁ। গতিকে এয়া ঋতুপৰ্ণা আমাৰ ছিংগাৰ দেখিছেনে? এয়া বিমল আমাৰ কোৰিঅ'গ্ৰাফাৰ। ঋতুপৰ্ণা আৰু বিমলে কিবা একদম পূৰা ডিছকাছ কৰি আছিলে কিবা খাই তাতে ভিডিঅ'টো কৰিছোঁগৈ। আৰু আমাৰ এইটো হৈছিলে বগৰীতলত, ঠাকুৰকুচি বগৰীতল। এয়া ঋতুপৰ্ণাই খুব ভাল, তাই খুব একদম সাম্য ছোৱালী। হাঁহি একদম মোৰ কথা শুনিও হাঁহিছে। আৰু বিমলেও জানেই চবেই, বিমলে কিমান জমনি কৰি কথা কৈ থাকে। গতিকে এয়া শ্বুটিঙৰ অলপ পৰিৱেশ আপোনালোকক দেখাইছোঁ, সেইদিনাৰ গানৰ শ্বুটিঙৰ। ঋতুপৰ্ণাই আগতেও গান কৰিছে, আৰু এইটো তাই 3 নম্বৰৰ ভিডিঅ' আৰু এয়া একদম বেলেগ জমনি কৰে আৰু বিমলে। গতিকে এয়া আমাৰ শ্বুটিঙৰ মুহূৰ্ত। গতিকে এয়া দেখাইছোঁ, এয়া শ্বট দিবলৈ ৰেডি হৈ গ'ল। আৰু আমাৰ হিৰ' কোন আছে আপোনালোকে মুখখন এতিয়ালৈকে দেখা নাই, গম পাব। এয়া দিগাংগনা শ্বটৰ কাৰণে ৰেডি হৈ গ'ল। তাৰপিছতে মুণ্ডা পাৰ হৈ গৈছে। এয়া মুখখন এতিয়ালৈকে ওলোৱা নাই দেই বিমল এইটো, আৰু আমাৰ হিৰ'ৰ মুখখন এতিয়ালৈকে ওলোৱা নাই। এয়া মই দেখাই আছোঁ, আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক, দেখি গৈ থাকিব। এয়া সৌৰভ আছে, বাতি আছে, চব আছোঁ আমি শ্বুটিঙত। গতিকে এয়া খুব ধুনীয়া লোকেশ্যনটো দেখিছেনে? বিৰাট ধুনীয়া। আৰু অমৰে আমাৰ ডান্স ডাইৰেকশ্যন দি আছে, অমৰে ষ্টেপবোৰ দিছে খুব ধুনীয়াকৈ। অমৰো মোৰ খুব ভাল ফ্ৰেণ্ড, আৰু খুব জমনি কৰি আছোঁ আমি শ্বুটিংটোত গৈ। আৰু বিমলৰ শ্বুটিঙত এনেও জমনি হয়ে, চবেই মানে জমনি কৰিয়ে দিনটো পাৰ কৰা যায়। এয়া দেখিলেনে আমাৰ হিৰ' আপোনালোকৰ সকলোৰে প্ৰিয় বিপ্লৱ শইকীয়া। গতিকে সেয়া দেখিলে হিৰ' কোন আছে গম পালেই। গতিকে আজি হিৰ' হিৰইন হৈছে বিপ্লৱ আৰু দিগাংগনা। গতিকে এয়া আজি ঋতুপৰ্ণাৰ গানটোৰ হিৰ' হিৰইন এয়া খুব ধুনীয়া হৈছে, আৰু খুব ধুনীয়া গানটো, মৰম লগা গান। যিহেতু গানটো মই শুনাব নোৱাৰিলোঁ বাৰু, দিব নোৱাৰিলোঁ বেকত। গতিকে ভিডিঅ'টো ৰিলিজ হ'লে গানটো আপোনালোকে গম পাব কি। আৰু নতুন আহি আছে গানটো, সোনকালেই আপোনালোকৰ মাজলৈ গানটো ভিডিঅ' আহি আছে ভিডিঅ' যোগে। গতিকে এয়া অলপ শ্বুটিঙৰ ভিডিঅ' কৰি থৈছিলোঁ, তাকে আপোনালোকলৈ আগবঢ়াইছোঁ। শ্বুটিংবোৰ আমি কেনেকৈ কৰিলোঁ সেইদিনা সেয়াকৈ আগবঢ়াইছোঁ আপোনালৈ। খুব ধুনীয়া একচুৱেলি দেই, লোকেশ্যনটো খুব ধুনীয়া, আৰু ৱেডাৰো খুব ধুনীয়া আছিলে। ভাল লাগিছিলে শ্বুটিংটো কৰি মানে। আৰু গ্ৰুপ আছিলে, গ্ৰুপৰ ছোৱালী ঋতুপৰ্ণাই শ্বট দিবলৈ লৈছে, আৰু গ্ৰুপৰ ছোৱালী আছিলে 8জনীমান। আৰু ঋতুপৰ্ণাই এয়া শ্বট দিবলৈ ধৰিছে, আৰু তাইও খুব লাজকৈ শ্বটৰ কাৰণে আগবাঢ়িছে। গতিকে দেখিছেনে ইমান ধুনীয়া লোকেশ্যনটো, আৰু চবৰে কষ্টিউমবোৰ ইমান ধুনীয়া দেখিছে। এয়া এনেকৈ শ্বুটিংবোৰ আমি কৰোঁ। গতিকে আপোনালোকলৈও ভিডিঅ' আগবঢ়াই থাকোঁ। এইকেইদিনটো খানাৰ ভিডিঅ' দিয়ে আছোঁ, হোলীৰ ভিডিঅ' দিয়ে আছোঁ, তাৰ মাজত শ্বুটিঙৰ ভিডিঅ' দিব পৰা নাই। গতিকে আজি এইটো আকৌ আপোনালোকলৈ আগবঢ়াইছোঁ শ্বুটিঙৰ ভিডিঅ' দেই। এয়া খুব ধুনীয়া, আৰু ৱেডাৰটো যে ইমান বেছি ধুনীয়া আছিলে সেইদিনা, বিৰাট ভাল লাগিছিলে শ্বুটিং কৰি। আৰু বগৰীতল বুলি ক'লে চবেই জানেই, আৰু তাত খুব কিন্তু হাতী ওলায় দেই, একদম পূৰা হাতীৰ জেগা। আৰু এয়া এইটো ফাৰ্ষ্ট কষ্টিউম, আৰু নেক্সট কষ্টিউমটোতো আছে, সেয়া দেখাই আছোঁ আপোনালোকক।
ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক আৰু এয়া তাৰ মাজতে আমি এয়া বুট খাবলৈ বহিছোঁ সৌৰভে এয়া পূৰা বুট খাই আছে জলকীয়া দি বুট খাই আছে নাৰিকল জলকীয়া বুট আৰু এয়া দিগাংগনায়ো পূৰা একদম জলকীয়া কচককৈ কামুৰি নাৰিকল কামুৰি পূৰা বুট খাই আছে দেখিছেনে জলকীয়া খোৱাৰ ষ্টাইল তাই খোৱা দেখি মোৰো খাওঁ লাগিছে বাৰু ভিডিঅ'টো কৰি থাকোঁতে গতিকে মই কিন্তু খোৱাই নাই বুট মই খামহে তেতিয়ালৈকে মই খোৱাই নাছিলোঁ বুট মানে তাই সিহঁতক দেখিয়ে মোৰ লোভ লাগিছে মানে ইমান ধুনীয়াকৈ নাৰিকলৰ সৈতে মানে একদম জলকীয়া কচক চুবাই আছে মোৰ যিহেতু খাই ভালেই পাওঁ গতিকে খাওঁ লাগি আছে আৰু এয়া গতিকে আকৌ এয়া শ্বট দিবলৈ আৰম্ভ কৰা হ'ল শ্বটলৈ গ'লোঁ এয়া তাৰপৰা এয়া বিমলে শ্বট বুজাই আছে ধুনীয়াকৈ এয়া এইটো আকৌ কষ্টিউম চেঞ্জ হৈ গ'ল দিগাংগনাৰ চেঞ্জ হ'ল ইয়াৰ বিপ্লৱৰ চেঞ্জ হ'ল এইটো নেক্সট কষ্টিউম এয়া বিমলে শ্বট বুজাই আছে শ্বটৰ মাজৰে ভিডিঅ' অলপ আপোনালোকলৈ আগবঢ়াই আছোঁ গতিকে এয়া তাতে অকণ জমনিও কৰা হয় মস্তিও কৰা হয় বিৰাট ভাল লাগে আৰু শ্বুটিংবোৰত মস্তি কৰিয়ে দিনটো পাৰ কৰা হয় গতিকে কেনেকৈ আমি শ্বুটিংবোৰ কৰিছোঁ এয়া আপোনালোকে চাওক ভিডিঅ'টো আৰু কেনেকুৱা পাইছে কমেণ্ট যোগে জনাব নিশ্চয় আৰু ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব দেই আৰু খুব আমি একচুৱেলি মানে খুব মানে বিমলৰ কাম কৰিবলৈ গৈ মানে খুব কমফৰ্টেবলি থাকোঁ বিৰাট ভাল লাগে মানে কোনো হেডেক নাই খুব ধুনীয়াকৈ টাইমবোৰ দিয়ে টেনশ্যন নিদিয়ে খুব ধুনীয়াকৈ মানে সি বুজি পায় আৰু কাক কিমান টাইম লাগে আৰু বিমল দেখিছেনে কিহত ব্যস্ত আমল ব্ল'ৱাৰ মৰাত ব্যস্ত হৈ আছে একদম পূৰা সেয়া সি প্ৰত্যেকটা গানত ব্ল'ৱাৰ মাৰিবলৈ পায়েই আৰু গতিকে এয়া বতাহ দি আছে সি হিৰ'ইনক পূৰা একদম চুলি উৰাই আছে গতিকে এইটো এটা তাৰ দায়িত্ব পৰে আৰু সি ভালো পায় বাৰু সিও এনজয় কৰে এইটো এয়া হিৰ'ইনৰ মানে চুলি উৰাব লাগে আৰু এনেকৈ বিমলে ব্ল'ৱাৰ ধৰি চুলি উৰাই আছে আৰু গতিকে আপোনালোকে কেনেকুৱা পাইছে বাৰু মেকআপ হেয়াৰ ষ্টাইল কষ্টিউম খুব ধুনীয়াকৈ সাধাৰণ কষ্টিউম কৰিছে কিন্তু ভাল লাগিছে যিহেতু দেখিবলৈ ধুনীয়া দিগাংগনা আৰু সেইকাৰণে ভালো লাগিছে তাইক দেখিবলৈ গতিকে আৰু বিমলৰ কাম এবাৰ চবেই গমেই পাইছে কিমান ধুনীয়া গান কৰিছে বিমলে ফুলোতে ফুলিলি ৰক্ত জবা এইকেইটা গান মই কৰিব নোৱাৰিলোঁ বাৰু মোৰে দুৰ্ভাগ্য খুব ধুনীয়া গান কেইটামান মই কৰিব নোৱাৰিলোঁ কৃষ্ণমণি চুতীয়া দেৱজিৎ দাৰ এইবোৰ গান মই কৰিব নোৱাৰিলোঁ যিহেতু মই বিয়া মেকআপত ব্যস্ত আছিলোঁ সেইকাৰণে বিমলৰো খং গানকেইটা মই কৰিব নোৱাৰিলোঁ বেলেগে কৰিলে গানকেইটা আৰু মোৰ ভাগ্যত নাছিলে দেই ফুলোতে ফুলিলি ৰক্ত জবাটো কৰিবলৈ বিৰাট মন আছিলে কিন্তু মানে মোৰ ভাগ্যত নিমিলিল গতিকে উপায় নাই গানটো ৰিলছকে বনালোঁ কিন্তু গানটো শুনিলে এইবাৰ বিমলে কৰা হিট গানকেইটা শুনিলে মোৰ মনত পৰে ইছৰাপ গানকেইটা মই কৰিব নোৱাৰিলোঁ যিহেতু বিয়া মেকআপ কৰিব লাগিব আগতীয়াকৈ ডেট লোৱা থাকে সেই ডেটকেইটাতে বিমলৰ গানৰ ডেটো পৰিছিলে সেইকাৰণে মই কৰিব নোৱাৰিলোঁ খুব ধুনীয়া গান কৰিলে বিমলে এবাৰ দেই দেৱজিৎ দাৰো খুব ধুনীয়া গান কৰিলে কৃষ্ণমণি চুতীয়াৰ খুব ধুনীয়া গান কৰিলে কেইটামান মানে খুব ধুনীয়া গান আৰু পাপৰি বাৰ খুব ধুনীয়া গান কৰিলে গতিকে এনেকৈ কৰিব নোৱাৰিলোঁ আৰু গতিকে এইটো কৰিবলৈ ভাগ্য হ'ল গতিকে সেইকাৰণে ভিডিঅ'টো কৰিলোঁ আপোনালোকলৈ আগবাঢ়িছোঁ ইয়াৰ ঋতু পৰ্ণাৰো কষ্টিউম চেঞ্জ হ'ল খুব ধুনীয়া এযোৰ কষ্টিউম পিন্ধিছে নীলা খুব ভাল লাগিছে আৰু খুব মৰমো লাগিছে দেখিবলৈ তাইক খুব ধুনীয়াও লাগিছে আৰু আপোনালোকে কেনেকুৱা পাইছে এইটো কমেণ্ট যোগে জনাব গতিকে এইটো ঋতু পৰ্ণাৰ গান আহি আছে আপোনালোকৰ মাজলৈ তাৰ মাজতে এটা মই আপোনালোকক দেখাইছোঁ এইটো দেখিছেনে একদম মানুহ এটা বনাই থৈছে মই অজয় নিচিনা বুলি কৈছিলোঁ মানুহে আমাৰ অজয় দেখোন ইয়াত ৰৈ আছে কেলৈ এনেকৈ ভাবিছিলোঁ আৰু একদম অজয় বুলি মই চক খাই গৈছিলোঁ দেই আৰু প্ৰত্যেকেই মানুহ এটা বুলিয়ে চক খাইছিলে কোন আছে এইটো ইমান ধুনীয়াকৈ বনাই থৈছে সেইকাৰণে মই ভিডিঅ'টোত আপোনালোকলৈ আগবঢ়াই দিলোঁ দেই মই অজয় বুলি ভাবিছিলোঁ কিন্তু নহয় নে নহয় ক'ব আৰু এয়া আমাৰ শ্বুটিঙৰ শেষ পৰ্যায়লৈ আহি আছে কিবা নোৱাৰ চিন এটা আছিলে গতিকে এয়া দিগাংগনাৰ মাহ হালধি সনাৰ চিন এটা আছিলে সেইটো কৰি থকা হৈছিলে আৰু আমাৰ শ্বুটিঙৰ লাষ্ট পৰ্যায় গতিকে ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পাইছে আৰু গানটো কেনেকুৱা সেইটো ভিডিঅ'টো চাব আৰু মোৰ ভিডিঅ'টো কেনেকুৱা পাইছে আৰু গোটেই পৰিৱেশটো আপোনালোকে শ্বুটিঙৰ কেনেকুৱা পাইছে সেইখিনি কমেণ্ট যোগে জনাব আৰু লাইক কৰিব আৰু এনেকৈ ভিডিঅ'বোৰ চাই মোক উৎসাহ দিব বুলি আশা ৰাখিলোঁ আৰু আপোনালোকে এনেকৈ উৎসাহ দিলে মই আকৌ ধুনীয়া ভিডিঅ' বনাবলৈ মানে উৎসাহ পাম প্ৰেৰণা পাম গতিকে সকলোলৈ ধন্যবাদ জনাইছোঁ থেংক ইউ